টিকিট আছে আৰ্টিকেটত আমি ধৰিব পাৰোঁ মেলেৰিয়া আছে নাই, কিন্তু ব্লাড স্লাইড এক্সামিনেশ্যন ইজ কম্পালচাৰি টু অল। গতিকে আমি সেইটো অলৰেডি ব্যৱস্থা আৰম্ভ কৰি দিছোঁ যে প্ৰতিটো এৰিয়াত আমাৰ যাতে ব্লাড স্লাইড হয়, ফিভাৰ কেছ যিমান আমাৰ ওলাব। আৰু ফিভাৰ কেছ আমি কেনেকৈ পাওঁ, আমাৰ যিবিলাক ছাৰ্ভেইলেঞ্চ ৱাৰ্কাৰ তেওঁলোকে আমাৰ ডাটাখিনি দিয়ে। কেতিয়াবা আমাৰ এটা M4 ৰেজিষ্টাৰ আছে, তাতে ৰিপৰ্ট পাওঁ আমি। সেই M4 ৰিপৰ্টৰ বেচিছত তাৰপিছত আমাৰ যিবিলাক ছাৰ্ভেইলেঞ্চ আমাৰ ষ্টাফ আছে তেওঁলোকৰ থ্ৰু দিয়ে আমি ফিভাৰ কেছৰ ডাটাখিনি পাওঁ। তাৰ পৰা আমি শ্লাইড কিমান হৈছে আমি তাৰ ডাটাখিনি পাওঁ, আৰু সেইখিনি আমি চাই লওঁ, আমি গম পাওঁ। গতিকে এইখিনি হ'ল থুলমূলকৈ মেলেৰিয়াৰ যাতে নহয়, আৰু এই মাহত আমি কি ব্যৱস্থা একশ্যন আমি ল'ব লাগে সেইখিনি আমি জনাই দিছোঁ। এইখিনি কথা মেইন আছিলে। প্লাছ আমাৰ কিন্তু এটা মটো হৈছে কি যে ফাইট এগেইনষ্ট মেলেৰিয়া আৰু টু টেকেল মেলেৰিয়া। ফাইট এগেইনষ্ট মেলেৰিয়া মানে কি, তাৰ মেইন কথা হ'ল কি, নাম্বাৰ 1 সাৰ্ভেইলেন্স, ডিটেকশ্যন, দেন ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট। যদি এইখিনি বস্তু হয়, এটা মেলেৰিয়া কেছ যদি ডিটেকশ্যন হয়, তাৰপিছত যদি সেইটো ট্ৰিটমেণ্ট ঠিক প্ৰপাৰ হয়, তেনেহ'লে সেই কেছটো আমি লছ নকৰোঁ। আৰু সেইকাৰণে আমাৰ যিটো গভৰ্ণমেণ্টৰ যিটো NHM নেশ্যনেল হেল্থ মিছন, তাৰ এতিয়া মেইন এটা উদ্দেশ্য হ'ল কি যে বাই 2030 আমাৰ মেলেৰিয়া মুক্ত হ'ব লাগে দেশটো। আমাৰ দেশটো মেলেৰিয়া মুক্ত বাই 2030। আৰু সেইটো উদ্দেশ্যলৈ বাই 2027 নো ইণ্ডিজিনিয়াছ কেছ শুড বি ৰিপৰ্টেড। যেতিয়া আমাৰ ইণ্ডিজিনিয়াছ কেছ ৰিপৰ্ট নহ'ব, যেনেকুৱা আমাৰ এজ পাৰ আপোনালোকে হয়তো সুধিব পাৰে ধুবুৰীত আমাৰ কেনেকুৱা ষ্টেটাছ। ধুবুৰীত যেনেকুৱা আমাৰ মেলেৰিয়া কেছ এইবাৰ অলপ বেছি হৈছে, আমাৰ 14টা কেছ এতিয়ালৈকে আমি পাইছোঁ, কিন্তু তাৰে ভিতৰত কিন্তু বেছিভাগে মাইগ্ৰেটৰী মানে বাহিৰত। যেনেকুৱা আমাৰ চাপৰ ব্লকত আমি এটা পাৰ্টিকুলাৰ সময়ত জাষ্ট ঈদৰ পিছে সেই কেছবিলাক 4টা আহিছিল মিজোৰামৰ পৰা, এটা আহিছিলে ভূটান বৰ্ডাৰৰ পৰা। সিহঁতে ঈদৰ সময়ত ঘৰত আহিছে উইথ মেলেৰিয়া জাম, আৰু সেই মেলেৰিয়া জামটো লৈ যেতিয়া আহিছে তেতিয়া সিহঁতৰ মেলেৰিয়া পজিটিভ ধৰা পৰিছে। আৰু সেই মেলেৰিয়া পজিটিভ যেতিয়া ধৰা পৰিছে তেতিয়া আমি লগে লগে আমাৰ এক্টিভিটি, কাৰণ আমাৰ উদ্দেশ্য আছিলে কি যে মেলেৰিয়াটো আহিছে বাহিৰৰ পৰা, যাতে সি ইয়াতে নিগাজি কৰি বসবাস কৰিব নোৱাৰে, যাতে ইয়াতে আমাৰ লোকেল মানুহক এফেক্ট কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি লগে লগে সেই গোটেই এৰিয়াটোত আমাৰ মাছ ব্লাড স্লাইড এক্সামিনেশ্যন হৈছে, ফগিং হৈছে, ITBN হৈছে, তাৰপিছত আমাৰ যিখিনি আমাৰ এই টেমিফছ স্প্ৰে বা যিখিনি আমাৰ ব্লাড স্লাইড এক্সামিনেশ্যন সেই ষ্টেপখিনি লোৱা হৈছে। আৰু যাৰ কাৰণে কিন্তু আমাৰ মানে এই য'ত এই কেছবিলাক মাইগ্ৰেটৰী কেছ আহিছে তাতে কিন্তু স্প্ৰেড হ'ব পৰা নাই। আমাৰ সেইকেইটা কেছতে এইটো লিপিবদ্ধ মানে তাতে সীমিত হৈ আছিল, আৰু বেলেগত কিন্তু সেইটো বেমাৰ যে নাই, এই 4টা কেছৰ পৰা গোটেই গাঁওখন মেলেৰিয়া প্ৰাদুৰ্ভাৱ হৈছে, সেইটো আমি হ'ব দিয়া নাই। সেইটো আমাৰ কৰ্মীবিলাকে ভালকৈ কাম কৰাৰ কাৰণে সেইটো আমি পাইছোঁ। গতিকে এইখিনি হ'ল আমাৰ মেইন আমাৰ এই প্ৰগ্ৰামটোৰ কথা, আৰু সেইখিনি আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কি কৰিব লাগে বা কি কৰি আছোঁ সেইখিনি আমি জনালোঁ।